নমস্কাৰ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ জিটি পিজিটিৰ যিটো অলৰেডি ভেৰিফিকেশ্যন হৈ গ'ল ইয়াক লৈ মানে বহুত অনিশ্চয়তা দেখা দিছে অনিশ্চয়তা মানে কি তেনেকুৱা অনিশ্চয়তা নহয় কিন্তু মনৰ এটা খুদুৱনি লাগি আছে কেণ্ডিডেটসকলৰ যে পোষ্ট মানে ভেকেন্সি অনুযায়ী সেকেন্ড লিষ্ট ওলাব নে নাই বহুতে কয় যিখিনি ভেকেন্সি আছে বা যিসকল ৰিজেক্ট হৈছে তেখেতসকলৰ পোষ্টবিলাক নিউ এডভাৰটাইজমেণ্টত গুচি যাব মানে যেতিয়া আকৌ ৰিকুৱাৰমেণ্ট হ'ব এই পোষ্টবিলাক প্লাছ হৈ যাব আকৌ নতুনকৈ যিবিলাক ভেকেন্সি আহিব তাৰ লগত প্লাছ হৈ যাব তেনেকৈ কৈ আছে আৰু লগতে বহুতে কৈ আছে যিখিনি বৰ্ডাৰ লাইনত আছে মানে একেবাৰে শেষৰ 0.5-0.25ত যিসকলে কাট অফত সোমাই গৈছে তেখেতসকলৰ কোনোবা পিজিটিত পাছ কৰাও জিটিত মানে ভেৰিফিকেশ্যন আহিছে তেনেকুৱা কৈ আছে এতিয়া সেইবিলাক বাৰু ভিতৰুৱা কথা সেইবিলাক তেনেকৈ কোনো ক'ব নোৱাৰি কিছুমানে অহা নহা বুলি কৈ থাকে কিন্তু কথাটো হ'ল যদি বা যিহেতু বুলিয়ে ক'ব লাগিব যদি বুলি নকওঁ কাৰণ যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই দ্বিতীয় লিষ্ট ওলাব বুলি কৈছে আৰু দ্বিতীয় লিষ্টখন এতিয়া কথাটো হ'ল কি দ্বিতীয় লিষ্ট যদি তাৰ আগত কিন্তু এখন মানে কনফাৰ্মেশ্যন লিষ্ট ওলাব লাগিব আৰু তাৰ পিছতহে এখন মানে সেকেন্ড মেৰিট লিষ্ট ওলাব যিখন লিষ্টত অলৰেডি যিবিলাক ৰিজেক্ট হ'ল তেখেতসকলৰ পোষ্টবিলাক আকৌ ফিল আপ কৰাৰ কাৰণে যদি তেখেতসকলে ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে এই কাট অফৰ ডাউনত যিমান আৰু 2-3 বা কোনোবাটো ছাবজেক্টৰ হয়তো দুজন যদি ৰিজেক্ট হৈছে দুজন হ'লেও সোমাব নতুনকৈ গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব আৰু সঠিক ইনফৰমেশ্যনটো এতিয়ালৈকে কোনো পোৱা নাই কিন্তু এটাই মানে আশ্বাস ল'ব পাৰি যে সেকেন্ড মেৰিট লিষ্টৰ কথা যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছিল যে সোনকালে সেকেন্ড মেৰিট লিষ্ট ওলাব বুলি আৰু অলৰেডি বহুত জোৰ দি থকা হৈছিলে ডিএছচিত বিভিন্ন তৰফৰ পৰা গতিকে সেই বোধেৰে হয়তো দ্বিতীয় মেৰিট লিষ্ট ওলাব পাৰে আৰু কিছু নতুন কেণ্ডিডেটৰ নাম সোমাব পাৰে আৰু তেখেতসকলৰ ভেৰিফিকেশ্যন বেছি দিন নিশ্চয় নালাগে কাৰণ এইখিনি অলৰেডি 2 দিনত হৈ গৈছে পিজিটিৰ ক্ষেত্ৰত আৰু যি গ্ৰেজুৱেট টিচাৰৰো অলৰেডি শেষ হৈ গ'ল গতিকে ঠিক তেনেকুৱা গতিকে আৰু এটা কথা যিহেতু এতিয়া জুলাই মাহ চলি আছে অক্টোবৰৰ 10 তাৰিখে দিয়াৰ কথা কৈ আছে সেই মৰ্মে আগষ্টৰ ছেপ্টেম্বৰ 2টা মাহ আছে গতিকে 2টা মাহ কিন্তু কম সময় নহয় সেইবাবে আপোনালোকে ধৈৰ্য ধৰিব লাগিব আৰু লগতে আপোনালোকে এইটোও কথা যে বহুতে কৈ আছে নেক্সট এডভাৰটাইজমেণ্ট ওলাব কিন্তু মোৰ এটা ব্যক্তিগত মতামত বা ধাৰণা হয়তো ভুল হ'ব পাৰে নেক্সট যিটো এডভাৰটাইজমেণ্ট ইমান সোনকালে নোলায় কাৰণ এইখিনি দিয়াৰ পিছতে যে 2 মাহ পিছতে দিব তেনেকুৱা নহয় হয়তো ওলাব পাৰে মোৰ ধাৰণাহে বুলি কৈছোঁ মই ভুলো হ'ব পাৰে আৰু মই ভুল হোৱাটোৱে মই বিচাৰোঁ কাৰণ আৰু যদি ভেকেন্সি আছে সোনকালে ওলাক আৰু বিভিন্ন নতুন প্ৰাৰ্থী সোমাক মই সেইটো বিচাৰোঁ কিন্তু এটা পৰিক্ৰমা যিটো চলি আহিছে 2020 চনত হৈছিলে ৰিকুৱাৰমেণ্ট এক্সাম নহয় তেতিয়া টেট এক্সাম আছিলে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ তাৰ পিছৰ পৰা গৈ 24ত মানে এডভাৰটাইজমেণ্ট দিলে 2025ত হ'ল গতিকে 4টা বছৰ গেপছ গতিকে মই আপোনালোকক এইটো কোৱা নাই যে বহুত দিলে হ'ব হয়তো এবাৰ অলপ সোনকালে হ'ব পাৰে প্ৰচেছবিলাক যিহেতু আৰু যদি বহুত ভেকেন্সি থাকি যায় কিন্তু খুব বেছি সোনকালে এডভাৰটাইজমেণ্ট দিব এইখিনিৰ পিছতে 2 মাহ 1 মাহ 3 মাহ পিছতে দিব তেনেকুৱা বুলি কিন্তু আশা কৰিব নোৱাৰি আৰু যদি সেকেন্ড মেৰিট লিষ্ট দিয়ে তেতিয়াহ'লে খুবেই ভাল হ'ব যিসকল কেণ্ডিডেটৰ নাম অহা নাই তেখেতসকলে পাব কেইজনমানে কিন্তু গোটেই নাপায় এতিয়া বহুতে কৈ আছে যে 10 নম্বৰলৈকে নামিব নেকি তেনেকুৱা নহয় আচলতে পইণ্টত সোমাই আছে আৰু একে নম্বৰ পোৱা বহুতে পাব পাৰে পইণ্টৰ কথা আমি নকওঁৱেই কাৰণ পইণ্টত হ'লে 0.25 মাইনাছ হৈ আহিব লাগিব কিন্তু পইণ্টৰ কথা নকওঁৱেই ধৰক একে নম্বৰ পোৱা আছে তেতিয়াহ'লে সেই দুজনকো ৰাখিব ধৰক 10টা পোষ্ট আছে একে নম্বৰ পোৱা 3জন আছে 3জনকো মাতিব তাৰপিছতহে নেক্সট আকৌ সেই নাম্বাৰৰ তলত পোৱাজনক মাতিব ঠিক তেনেকুৱা এইটো এটা সমীক্ষাহে দেই গতিকে দ্বিতীয় মেৰিট লিষ্ট আহিলে তেনেকুৱা হ'ব আৰু এইখিনি এটা জেনুইন কথা কাৰণ এইখিনি সকলোৱে জানে এতিয়া কথাটো হ'ল কি দ্বিতীয় মেৰিট লিষ্ট কেতিয়া আহিব কেণ্ডিডেটসকল অধৈৰ্য হৈ গৈছে
আৰু হয় আৰু দ্বিতীয় মেৰিট লিষ্টৰ কাৰণে ৱেইটিং কৰি থকা কেণ্ডিডেটসকল অধৈৰ্য হোৱাই নহয়, অলৰেডি যিসকলৰ ভেৰিফিকেশ্যনত একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছ বুলি লিখি দিছে তেখেতসকলেও অধৈৰ্য হৈ গৈছে, কাৰণ তেখেতসকলৰো কিবা এটা কনফাৰ্মেশ্যন লাগে যে হয় আমাৰ মানে গোটেইখিনি হ'ল, অলৰেডি হৈছে, কিন্তু তথাপি আৰু কিবা এটা কিন্তু এটা তেখেতসকলৰ মনত এটা প্ৰশ্ন হৈ আছে যে আমি পাম নে নাপাম বা আৰু কিবা আছে নেকি তেনেকুৱা। গতিকে কনফাৰ্মেশ্যনটো পালে ভাল, তেতিয়াহ'লে তেখেতসকলে ভাবিব আমি এই 2 মাহ ৱেইট কৰিব লাগিব, অক্টোবৰৰ 10 তাৰিখে আমি কনফাৰ্ম এপইণ্টমেণ্ট পামেই, ঠিক তেনেকুৱা ধৰণৰ কথা। আৰু হয়তো অচিৰে DSCৰ ফালৰ পৰা লিষ্ট ওলাব, সেইটোৱে কামনা কৰিছোঁ। আৰু এইখিনি জাষ্ট কেণ্ডিডেটসকলৰ মনৰ কথা প্ৰকাশ কৰাৰ কাৰণে ভিডিঅ'টো বনালোঁ, জাষ্ট ডিছকাশ্যনৰ কাৰণে। ইয়াতে তেনেকৈ নাভাবিব যে ভিতৰুৱা খবৰ বহুত আছে তেনেকুৱা নহয়, এইটো এটা মনৰ এটা ভবা কথা। আৰু যিহেতু টুইট যোগে বা সামাজিক মাধ্যম যোগে শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল যে দ্বিতীয় মেৰিট লিষ্ট প্ৰকাশ পাব, তেতিয়াহ'লে নিশ্চয় প্ৰকাশ পাব, সেইটোৱে আপোনালোকে জানি থওক। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আৰু হয়তো মোৰো ভুল হ'ব পাৰে, কিছুমান ধাৰণা বা আপোনালোকেও ভুলকৈ ভাবিব পাৰে, সেইখিনি আপোনালোকে ভুল নুবুজিব। আৰু সোনকালে লিষ্টখন ওলোৱাটোৱে কামনা কৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মই পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।